এয়া মোৰ গাড়ী বৰুৱা চাংমাই গাঁও ন বাইদেউ হয় নেকি ভিডিঅ' চাইছা নমস্কাৰ নমস্কাৰ একদম ককায়েক ডাঙৰ হৈ গৈছে আৰু ন নাই কন্দা ন মায়ে কাম কৰিছে গম পাইছে আহি পালোহি সুধীৰ ঘৰ এইবিলাক মোৰ আপোন মানুহ লগ পাম বুলি ভবা নাছিলো কিন্তু হঠাতে লগ পাই গলো চেংনাং আজি আমাৰ স্কুললৈ আহিলে শুনটো আৰু দৈক আহিছে ই লগত আহি পেলাই এতিয়া বায়েকক পাই আমাৰ ওচৰলৈ নহাই হৈ থাকিলে মানুহবোৰ চিনি নাপায় যে গুমুঠা হৈ আছে মোক বাই বাই কোৱা দেহা বাই বাই যোৱা দেই এতিয়া হৈ গ'ল স্কুল ছুটি আৰু ছুটিৰ পিছত আমাৰ ষ্টাফৰ এটা প্ৰগ্ৰেম আছে আমি ওলাইছো এফালে আচলতে শুনটো আৰু দেউতাক আহিছিলে এইখন দিবলৈ এয়া গাড়ী দিবলৈ এতিয়া গৈ থাকোঁ আমি গৈ পাই পেলাই আপোনালোকক দেখুৱাম ক'ত যাম নদ নদী জুৰি পাহাৰ নীলা আকাশ এইবিলাকে যে মোক বৰকৈ আকৰ্ষণ কৰে আজিও আহিছোঁ বাগানৰ মাজে মাজে সেউজীয়াৰ মাজে মাজে এটা ৰাস্তা অৱশ্যে ৰাস্তাটো অকণমান বেয়া হৈ আছে দুয়োকাষে অকণমান বহল কৰিছে যে তাতে বৰষুণ দি দিলে আৰু পূৰা বোকা কিন্তু গাড়ীৰ ভিতৰত আহিছোঁ যে ইমান বেছি অনুভৱ হোৱা নাই আমি আমাৰ ষ্টাফৰ একদম এক গাড়ী হৈ আহি আছোঁ অৱশ্যে গাড়ীখন মই চলোৱা নাই আচলতে আমি আজি আহি আছোঁ এটা সুধি কৰ্মলৈ আমাৰ ষ্টাফৰে এগৰাকী এটা কণমানি হ'ল যাৰ কাৰণে আমি গোটেইখিনিয়ে একেলগে তেওঁলোকৰ ঘৰৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ জোনমণিৰ এটা কণমানি হ'ল সেইকাৰণে আমি আহিছোঁ আমাৰ ষ্টাফৰ গোটেইখিনিয়ে সুধি কৰ্মৰ কাৰণে অকণমানিটো ডাঙৰেই হ'ল ন চাওঁতে চাওঁতে ঈশ্বৰে ভালে কুশলে ৰাখক একদম ডাঙৰটো নিচিনাই দেখিছোঁ ধেমেচি ন আৰু কোন কোন আহিছে অঁ ভালে কুশলে আছে বন্ধুৱনী ন তোমাৰ নন্দা মানে অকণমানি ভাগৰ পেহী মা হয় ন পৰিয়াল চব লগ লাগিছে আৰু একেলগতে হয় নেকি ভিডিঅ' চাইছা লাগিছে আকৌ একে বাইক ভনীয়েক নিচিনা ন নমস্কাৰ নমস্কাৰ ভায়েকক পাইছে আৰু সেইকাৰণে একদম ককায়েক ডাঙৰ হৈ গৈছে আৰু ন এই ঠাইখিনি হৈছে ডিমৌৰ বৰুৱা চাংমাই গাঁও আৰু এওঁলোকৰ ঘৰলৈ আহি যে এটা কথা দেখি সঁচাকৈ একদম ইমানেই বেছি ভাল লাগিলে তেওঁলোকৰ ঘৰত মানে প্ৰত্যেকে আহি এনেকুৱাকৈ মাত দিছে কোনো বাকী থাকি যোৱা নাই ককায়েক ভায়েক গোটেই ঘৰখনৰ বোৱাৰী মিতিৰ কুটুম পেহী মানে গোটেইবিলাক আৰু ডাঙৰেই হ'ল কি টুকটুককৈ চাই আছে চব বাইদেউ ধুনীয়াকৈ চাই আছে নাই কন্দা ন মায়ে কাম কৰিছে গম পাইছে হয়নে নহয় তুমি আমাৰ স্কুললৈ যাবা দেই মাৰ লগত যাবা দেই আমাৰ স্কুললৈ কিবা বুজি পোৱা চাগে চাই আছে চাই আছে ৰশ্মি বাইদেউ বুলি গম পাইছে হয়নে গম পাইছে তেওঁলোকৰ বোলে গোটেই ককাই ভাইখিনিৰ ভিতৰত এজনীয়ে ছোৱালী কিমান মৰমৰ হ'ব ভাবকচোন দেউতাকৰ আজৰি নাই আৰু বয়োজ্যেষ্ঠজনক দেখিলে বৰ ভাল লাগে আৰু এখেত হৈছে জোনমণিৰ শহুৰ দেউতা এইটো বয়সতো ইমান ধুনীয়া হৈ আছে বয়সটো অনুমানিক কিমান নিচিনা লাগিছে কওকচোন বাৰু 95 ইয়াৰ্ছ হ'ল বোলে ইমান বয়সতো বোলে তেওঁ স্কুটি চলাই ঘূৰি ফুৰে সঁচাকৈ আগৰ মানুহবিলাক বৰ সুন্দৰ চেহেৰাৰ দেই আৰু এয়া হৈছে অকণমানি কেঁচুৱাতীৰ বৰদেউতাক এয়া হৈছে পেহীয়েক সেয়া হৈছে মাহীয়েক গোটেইখনে লগে ভাগে কামত লাগি গৈছে আমাক চাহ দিলে এতিয়া আমি চাহ খাবলৈ লৈছোঁ আহি পালোহি সুধীৰ ঘৰ এইবিলাক মোৰ আপোন মানুহ লগ পাম বুলি ভবা নাছিলোঁ কিন্তু হঠাতে লগ পাই গ'লোঁ বহুত বেছি ভাল লাগিলে আৰু বিশেষকৈ অকণমানিজনী তাইও বুলি মোৰ ভিডিঅ' চাই মাতিবলৈ খালি সংকোচ কৰি আছে দূৰৰ পৰা সুধি আছে হয়নে আৰু ইমান ধুনীয়াকৈ নাম লৈ আছে শুনক নাম প্ৰসংগ হৈ আছে পাৰ্টটো বেলেগ আৰু সেইফালে আমি এফালে আছোঁ ভাল লাগিছে বহুত ধুনীয়াকৈ সুধি কৰ্ম কৰি আছে এয়া দেউতা ফিট হ'ব নালাগে আপোনাক তেনেকৈয়ে ভাল লাগিছে মোৰ ইয়াত তেল আনিছে ন কৃষ্ণ প্ৰভু
এখন কাটি এখন কাটি কিনে লগাই থৈ দিব প্ৰথম খাইছো নেকি ইমানে বস্তু দিছে যে একদম খাই নাইকিয়া হৈ গৈছে সেইফালে বাইদেউ আহিছে বাইদেউ মাছ কি কি আছে খালেহে গম পাম দেই গমেই পোৱা নাই এইফালে অকণমান আহিছো দেই মই মাক চাবলৈ আহিছিলো এয়া ন বহিছে তাকেহে নেপালোহি নহয় হ'ব আৰু এতিয়া হ'লেও তুলিছো নহয় দেই তুলিছো তুলিছো মুখকেইখন হ'ব মুখকেইখনো তুলিছো দিয়ক হ'বই লাগিব ন যাৰ যিটো নিয়ম হয় নহয় আকৌ লগ পাম যাওঁ দেই সকলোকে কলো আমি এতিয়া প্ৰসাদৰ টোপোলা চোপোলা লৈ যাবলৈ ওলাইছো আৰু চবেই গৈ থাকো ইয়াৰ পৰা গৈ আকৌ হেৰি কৰিব লাগিব এতিয়া বেগম বাইদেউ নহ'লে আমাৰ ঘৰলৈকে লৈ যাওঁগৈ বাইদেউ এতিয়া ডিমৌত থ'বগৈ লাগিব তাৰমানে বাইদেউ একদম নহ'লে আকৌ যাবলৈ দেৰি হৈ যাব নহয় এতিয়া ডিমৌত থ'ম ডিমৌৰ ফালৰ পৰা বাইদেউ যাবগৈ মৰাণলৈ আহিছো দেই জোনমণি আহিছো দেই বাই বাই চবকে বাই বাই বেগম বাইদেউ বাই 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 ভাল লাগিলে এইফালে ডিপুত তেল ভৰাবলৈ আগলৈ গৈ দিয়া আমি নামিয়ে দিলো আমাৰ এইফালে তেল ভৰাব এতিয়া ডিমৌত আৰু লগতে বাইদেউহঁতক বিদায় দিলো লিজুমণি আৰু গীতাঞ্জলি বাইদেউ যায়গৈ এইফালেদি শিৱসাগৰ হৈ বাইদেউ যাব মৰাণলৈ এওঁলোক যাব নাজিৰালৈ বাই বাই দেই খাইছা আঙুৰ খাইছা চাওঁ দেখুৱাই দিয়াচোন কোনটো এখন এক্সচেঞ্জ কৰা হ'ল দেই এখন এনআইকে দিয়া আগৰখন অকণমান কিবা এটা ডিফেক্ট আহিছিলে এতিয়া চেঞ্জ কৰিবলৈ এখন অনা হ'ল এতিয়া এখন মজা হৈছে ন শুন ঐ কি কেনেকুৱা খাবলৈ কোৱাচোন মজা কোৱা